হে গাইছ কি খবৰ চবৰে আকৰো নিশ্চয় ভাল এতিয়া টাইম হৈছে কিমান পুৰা 1 বাজিল তো এতিয়া মই আছো নৰ্মাল তেল ডিপুত তো ইয়াৰ পৰা যাম হাৰমতি টেংকি পুৰা ফুল পানী চানি পুৰা ভৰাই ললো চাই লওক তো সবকে মোৰ ফালৰ পৰা এটা গুড মৰ্নিং তো এতিয়া মই ইয়াৰ পৰা জাৰ্নি আজি আৰম্ভ কৰিছো গোটেই ৰাতি গাড়ী চলাব লাগিব অলপ শুব নোৱাৰিম মই গম পাইছা তো বলক ইয়াৰ পৰা আৰম্ভ কৰো আজি জাৰ্নি আজি মোৰ গাড়ীত মাল লুট আছে ফ্লিপকাৰ্টৰ তো মই গাড়ী লগাইছিলো ফ্লিপকাৰ্ট ওয়াৰহাউসত প্ৰায় 7টা বজাত গাড়ী লগাই দিছিলো ইহঁতে লুট কৰি মোক কেইটা বজাত তুলি দিছে জানা ইহঁতে মোক 11টা 20ত গেট পাছ দিছে ফ্লিপকাৰ্টত 6 গাঁৱৰ পেৰে হা তো আহি কেনে মই নৰ্মাল তেল ডিপুত আমাৰ 1 বজাত পৰা তেল ভৰালো মই টাইমটো কৈ দিছো 1 বজাত তেল চেল ভৰাই এতিয়া মই ওলাইছো এতিয়া মই জোৰাবাটত অলপমান ৰখিম তো গাইছ মই এতিয়া ৰখি গলো জোৰাবাটত ইয়াৰ পৰা মই কিবা কিবি লাগতিয়াল বস্তু লৈ আছো লাগতিয়াল মানে এটা লৈছো এনাৰ্জি ড্ৰিংক এটা বিস্কুট এইটো আমাৰ দাদা গোটেই কেইটা বজালৈকে খোলে দোকান 2 বজালৈকে খোলা থাকে তো 2 বজালৈকে ইয়াত দোকান খোলা থাকে তো মই লৈ ললো লাগাখিনি দিছো এনেকৈ এটা লাইট কেইটা কেনেকুৱা লাগিছে একবাৰ চাবচোন এইটো কেনে লাগছে এটা মই নিজে লগাইছো গাড়ীত আজি মোৰ গাড়ীত ডিজি লক নাই গাইছ আজি খালি সিল মাৰি দিছে তো এতিয়া যাম হেৰপৰে ইফালে আৰু লাইটৰ কালাৰ মোৰ বেলেগ নে দেৰি হৈছে তো বলক গৈ থাকো এতিয়া টাইম পাই 1:30 বাজিল তো জোৰাবাটৰ পৰা ওলালো আপবিলাক উঠি আছো আৰু তো গাইছ মই এতিয়া পাই গলো সোণাপুৰ টোল গেট এতিয়া ৰাতি না এতিয়া মানে একদম জাম চাম নাই আৰু এতিয়া পুৰা ৰাস্তা ফ্ৰী টোল কাটি গ'ল এতিয়া যাই থাকিব আৰু আজি মানে ৰখাৰখি চিষ্টেম নাই ক'তো পুৰা যায়ে থাকিম যেতিয়া বাজিল পুৰা 3টা ৰাতিপুৱা তো মই পাই গ'লো ৰহাত টোল গেট 1 বজাত ওলাইছিলো 9 মাইলৰ পৰা ৰহাত টোল গেটলৈকে লাগে 2 ঘণ্টা এনে অলপ বেছিয়ে লাগে আজি অলপ ফাষ্ট আহি আছো কাৰণে মানুহ কম আছে সেইকাৰণে 2 ঘণ্টাত পাই গ'লো সব দিনতে আমি 2 ঘণ্টাত পোৱাকে নাহো কাটি গ'ল ৰখাৰখি নাই গৈ থাকিম the next morning গাইছ এতিয়া টাইম হৈ গৈছে ৰাতিপুৱা 4:20 আৰু মই পালো এইখিনি কলিয়াবত তিনিআলি চাই লওক পিছফালে মই গাড়ী এনেকৈ চাই মই মুখ চুখ ধুই ল'লো মোৰ তামান টোপনি লাগিছিল গাইছ সঁচা কৈছোঁ মানে এনেকুৱা ভয়ংকৰ টোপনি লাগিছে না মানে কি ক'ম আৰু মানে ভালদৰে মুখ চুখ ধুই ল'লোঁ পুৰা মুখখন অলপ ৱাছ কৰি ল'লোঁ এতিয়া যাম আৰু তো এতিয়া অলপ আগত গৈ কৰিব লাগিব টয়লেট তাৰপিছত গৈ থাকিম আৰু ফালি চিৰি মানে লাইট বন্ধ কৰিব পৰা হোৱাই নাই ইফালে যদি চাই দেখিছে লাইটবিলাক জ্বলি আছে চাওক কিন্তু পোহৰ হৈ গৈছে ইচ্ছা কৰিলে পাৰে মই গাড়ীৰ পাৰ্কিং লাইট জ্বলাই ৰাখিছোঁ বন্ধ কৰিম আৰু এটা ভাৰত পেট্ৰলিয়াম আছে তাতে গৈ কিনে মই এতিয়া টয়লেট কৰিম তো গাইছ ইয়াতে কৰি ল'লোঁ মই টয়লেট এইটো ভাৰত পেট্ৰলিয়াম হয় মানে এই কলিয়াবৰৰ পৰা তেজপুৰ আহি থাকোঁতে এইটো তেল ডিপু আছে আপোনাৰ ৰাইট চাইডে তো মই গাড়ী আছে ৰাস্তাৰ সেইটো পাৰে তো এতিয়া গৈ আছোঁ আৰু এতিয়া পুৰা ফ্ৰেছ আকৌ একবাৰ মুখ চুখ ভালদৰে মানে ধুই ল'লোঁ এতিয়া পুৰা টোপনি ভাঙি গ'ল এতিয়া কিবা তামোল চামোল কিবা অলপ চুবাই দিব লাগিব তামোল নহয় এটা ছিগনেচাৰ লগত আছে সেইটোকে সোমাই দিম আৰু কি কৰিম উপায় নাই তো ছিগনেচাৰটো খাই পুৰা ফাই যাম এতিয়া আৰু ক'তো ৰখাৰখি নাই গাইছ হয়তো এক কাপ ক'ৰবাত চাহ এটা খাব ৰখিব পাৰোঁ চাই লওক ৰাস্তা পাৰ হৈ গ'লোঁ এইখন মোৰ গাড়ী এনেকৈ আছে গাড়ী ভালদৰে চাই ধোৱা নাই মানে বগা চিনৰ ইফালে আছে সেইকাৰণে মই 4 ইণ্ডিকেটৰটো জ্বলাই থৈ গৈছোঁ যদি কিবা কাৰণত পুলিচ চুলিচ আহি যায় যাতে গাড়ীত চালান নকৰে 4 ইণ্ডিকেটৰ জ্বলোৱা কাৰণটো হৈছে সেইটোৱে মানে যদি কিবা কাৰণত পুলিচৰ গাড়ী আহি যায় ন এইটো চাওক গাড়ী সদায় এনেকৈ চাইড কৰিব লাগে মানে চিনৰ ইফালে গাড়ী চাইড কৰিব লাগে এতিয়া ইফালে আছে পানী যদি ফচি যায় ফচি গ'লেতো মই প্ৰব্লেম পৰি যাম নহয় জানো তো সেইকাৰণে 4 ইণ্ডিকেটৰটো অলপ সময় জ্বলি থাক প্ৰব্লেমটো নাই তো এতিয়া হৈ গ'ল টেনশ্যন এতিয়া যাওঁ পুৰা ফাই যাম ৰখিলেতো ৰখিম চাহ খাবলৈ ৰখিম আৰু যদি নৰখো ডাইৰেক্ট হাৰমতি
সময়ত এই ব্ৰহ্মপুত্ৰৰ ওপৰত চাওক কি মজা লাগিছে সঁচা কৈছো মানে এনেকুৱা এটা নেচাৰেল হাৱা দি আছে না সেই হাৱাটো মই ফিল কৰিব পাৰিছো আপোনালোকক সেই ফিলটো মই দিব নোৱাৰো সেইটো একমাত্ৰ ফিল কৰিব পাৰিছো মই এখানে পাই গ'লো মই ডলাবাৰী চিধা গুচি যাম অভাৰব্ৰিজৰ ওপৰেদি আৰু এইফালে চাওক মানুহবিলাক মৰ্ণিং ৱাক কৰিব আহি আছে এইবিলাক ধুনীয়া ধুনীয়া ছোৱালী মৰ্ণিং ৱাক কৰিব আহি আছে কোনোবাবে বাইকে চলাব ধৰিছে আজি ঈদ আচ্ছা আজি ঈদ হয় অভাৰব্ৰিজৰ ওপৰত লাইটবিলাক এতিয়াও নোহোৱাই নাই ঈদৰ কাৰণে কি ৰাস্তাত মানে মানুহবিলাক ল'ৰা ছোৱালী ইমান আছে বাপৰে বাপ কি হৈছে ক'ব পৰা নাই A few minutes later ইয়াৰ পৰা বিশ্বনাথ চাৰিআলি আৰু 7 কিলোমিটাৰমান আছে ইয়াতে লেফ্ট চাইডে এখন ব্ৰিজ বনি আছে কমপ্লিট হোৱা নাই এইখন কমপ্লিট হ'লে আৰু এইখিনি মানে পুৰা ক্লিয়াৰে প্ৰায় এইটো ফ'ৰ লাইনটোত মানে এইখিনিয়ে বাকী আছে এইখন হ'ব কাম চলি আছে আৰু লগভগ 4 মাহটো নালাগে চাগে হৈ যাব লাগে 4-5 মাহত হৈ যাব আৰামত চাই লওক মেচিন বিশ্বনাথ চাৰিআলি বাইপাছ মানে এইটো কি টিভি চাই লওক এটা টিভি চলাই থৈ দিছে 1 hour later এইখিনি পাই গ'লো মই গহপুৰ এতিয়া টাইম বাজিল পুৰা 7টা বাজিল ইয়াৰ পৰা আৰু 50 কিলোমিটাৰ আছে হাৰমতি টোপনি যে লাগিছে নহয় মোৰ মানে চকু মুচ খাই খাই যায় কিন্তু শুব নোৱাৰো ডাইৰেক্ট যাবই লাগিব যেনেকৈ নহওক গাইজ পুৰা টোপনি লাগি গৈছিল একদম ইয়াৰ পৰা আৰু মোৰ 1-1.5 ঘণ্টামান লাগিব 1 ঘণ্টাত গৈ নাপাওঁ ৰাস্তাও বেয়া আছে তো 1.5 ঘণ্টামান যেন তেন যাবই লাগিব তাৰপিছত মই অলপ ৰেষ্ট ল'ম আৰু তাতে গাড়ীখন কেনেকৈ ৰাখিছে একবাৰ চাই লওক বুজিছে এইফালে মানে এইখিনি জেগাত মই মাজে মাজে ৰখোঁ গৰম দিনত মানে আমি এনেকৈ গোটেই ৰাতি নাহোঁ বাৰু কিন্তু গৰমৰ দিনত আহিলে মানে এনেকৈ ৰখোৱেই এইখিনি জেগাত ধুনীয়া চেহা পৰে মজা হাৱা লাগে এইখিনিত ৰখা আৰু এটা কাৰণো আছে মই ইয়াতে ধুনীয়াকৈ থাম্বনেইলৰ কাৰণে এখন ফটো লৈ ল'ম এতিয়া টাইম হৈ গ'ল 7টা ৰাতিপুৱা তো মুখ চুখ ধুই ল'লোঁ তথাপিতো টোপনি লাগি আছে গাইজ তো আগত যাই কিনে একাপ চাহ খাই ল'ব লাগিব চাহ খাই কিনে যাম নহ'লে চাহ নাখালে টোপনি নাভাঙে মানে একচুৱেলি এনেকৈ টোপনিত গাড়ী চলাব নালাগে কিন্তু আজি মালখিনি মানে আৰ্জেণ্ট মোক বাৰে বাৰে হাৰমতিৰ পৰা চিৰঞ্জীৱ বুলি কোৱা ল'ৰা এজনে ফোন কৰি আছে সি কৈছে যে পাবই লাগিব আজি মালখিনি মানে ডিছপেচ হ'বই লাগিব তো বুজি পালে তো সেইকাৰণে মানে যাবই লাগিব আৰু উপায় নাই এই ৰাস্তাটো বহুত বেয়া ৰাস্তা এইটো মানে খালি তালি মৰা ৰাস্তা একদম অশান্তি লাগে গাড়ী চলাই নেশ্যনেল হাইৱে হয় নেশ্যনেল হাইৱে এনেকুৱা নেকি বনাব লাগে ভালদৰে চৰকাৰখনেও যে কি কৰি থাকে নহয় ট্ৰাক চ্ৰাক চলাই চালে গম পাব কেনেকুৱা অশান্তি লাগে ৰাস্তা ভাল হ'লে ভাল এইবাৰ একবাৰ মই এটা ভিডিঅ' আপোনালোকে চাইছে নে নাই নাজানো মই তিনিচুকীয়াৰ পৰা হেৰি কৰিছিলোঁ
নামচাই গৈছিলোঁ তো নামচাই যোৱা যিটো ৰাস্তা এনেকুৱা A1 ৰাস্তা না সেনেকুৱা হ'ব না সেইটোতো সৰু ৰাস্তাই হয় ন এইটো সৰু ৰাস্তা এইটো সৰু ৰাস্তা এই ৰাস্তাটোৰ অৱস্থা আৰু সেই ৰাস্তাটোৰ অৱস্থা আকাশ পাতাল ডিফাৰেঞ্চ ভাই 5 minutes later. ইয়াতে ৰখি গ'লো চাহ খাব মোৰ কাৰণে এতিয়া চাহ বনাই আছে খাই কিনে যাম আৰু চাহ এটা খোৱা হৈ গ'ল তেতিয়া যাওঁ আৰু দেখুৱাই থকা নহ'ল মানে টোপনিও জ্বালা কি ক'ম আৰু মুঠতে চাহ খালোঁ গজাৰ লগত চাহ খালোঁ তেতিয়া যাওঁ হাৰমতিলৈকে অকণমান আগত নাৰায়ণপুৰ আছে তাৰ পৰা লেফ্ট চাইড তাৰ পৰা চিধা 20 কিলোমিটাৰ হাৰমতি এইখিনি হ'ল নাৰায়ণপুৰ মই দি দিলোঁ লেফ্ট ইণ্ডিকেটৰ A few minutes later. এইখিনি আহি পেলাই বান্দৰ দোৱা এইফালে অৰুণাচল যায় দেখাইছোঁ আগতে ইয়াৰ পৰা আৰু মই যাব লাগিব 3 পৰা 4 কিলোমিটাৰ 3 কিলোমিটাৰ হ'ব 4 কিলোমিটাৰ নহয় গাইজ আহি পাই গ'লোঁ হাৰমতি অফিচ টোপনি চোপনি নাই ইয়াতে গাড়ী খালী কৰিম কৰি কিনে গুচি যাম এই হৈছে আমাৰ ৰকি ভাই এইফালে এইটো দাদু दादू कुछ बोल दो दादू क्या हंस रहा है देखो नहीं हंसने से क्या करें दादू तो सुबह सुबह आता है ना इधर में 7 बजे 7:30 बजे दादू इधर में 7:30 बजे ही आता है बाकी लोग तो लेट से आते हैं उधर 9 9:30 पड़ेगा हाँ बुझी पाले गाइस दादू ইয়াত আহি অফিস অফিস খোলে সাতার খুলে খুলি অলপ সাফ সাফাই কৰে কৰি এইবিলাক হৈছে দাদুৰ মানে দাদু মানে এইটোৱে মেইন কাম আৰু তাৰপিছত মাল দাঙিলেও দাঙিব নাদাঙিলেও নাই ইমান এটা হেৰি নাই আৰু দাদু বা গাড়ী চাৰি ক'তো নাযায় কিন্তু বাকীবিলাক চব ডেলিভাৰী কিবা কিবি এইবিলাক কামত গুচি যায় ঠিক আছে না দাদু হা তাৰ ইফালে আছে আমাৰ চিৰঞ্জীৱ ভাই পুৰা চিষ্টেমত বিজি ফ্লিপকাৰ্টৰ কাম চাই দেই কি কাম কৰি আছা আচ্ছা তো গাড়ীৰ চিলখিনি খোলক মই মালখিনি দেখুৱাই আছোঁ কিমান মাল আনিছোঁ দেখুৱাই আছোঁ এই মালখিনিৰ কাৰণে গোটেই ৰাতি শান্তি নোহোৱাকৈ আহিছোঁ বাপৰে বাপ ফ্লিপকাৰ্ট বস্তু তেনেকুৱা কি কৰিম আৰু উপায় নাই নিজে ভাত খাওক নাখাওক मालटो गए पाबो लगे तो यहाँ पे प्रांजल दा हम लोगों का जो गाड़ी आया है जिसमें फ्लिपकार्ट का सामान है सेफ्टी मेजर्स काफ़ी ज़्यादा है ताकि कोई भी गलती ना हो कोई भी चीज़ गायब ना हो उस चीज़ का काफ़ी ज़्यादा ध्यान रखा जाता है इसलिए ऐसे स्पेशल टाइप के लॉक लगे जाते हैं जो कि काफ़ी मुश्किल है खोलना किसी भी चाकू या किसी चीज़ से खोलना काफ़ी मुश्किल है उसे इस मशीन से ही खोला जाता है जिसमें काफ़ी ज़्यादा जोर लगता है हालांकि मैं आपको दिखा देता हूँ लॉक किस तरीके का होता है टूटने के बाद ये आप देख सकते हो इस पर काफ़ी ज़्यादा डिटेल्स लिखा होता है इसमें नंबर आईडी वगैरह दिया होता है जो कि अगर बीच में अगर चेंज भी हो जाता है इसे अगर कोई खोल के दूसरा लगा देता है तो हमें इस नंबर से पता चल जाता है कि ये कुछ गड़बड़ी है यहाँ पे आप देख सकते हैं कि गाड़ी में सामान तो ज़्यादा है नहीं लेकिन इन सामान को टाइम पे पहुँचाना हमारा सबसे बड़ा एम होता है कि ये सामान सही टाइम पे पहुँचे ताकि आप लोगों के घर तक सही टाइम पे पहुँचे ये सारे सामान तो यहाँ पे हमारे सर भी है जिनके हाथों में पेपर है सर देख रहे हैं पेपर सब ओके है यहाँ पे हम लोगों को POD भी बनाना होगा खुद से ताकि कोई तकलीफ ना हो सामान पहुँचाने में यहाँ पे आप देख सकते हो सामान जो कि आप सब लोग जो ऑर्डर देते हैं ऑनलाइन अपने घर पे बैठते हुए वो सब सामान यहाँ पे आता है फिर आप लोगों के घर तक जाता है ऐसे क्लस्टर्स में पहले आता है अलग अलग गाड़ियों पे हम लोग यहाँ से अनलोड करके फिर अलग अलग गाड़ियों पे लोड करते हैं और वहाँ से आप लोगों के घर तक पहुँचाने का कार्यक्रम शुरू होता है मैं गौतमक दिছিলোঁ मेगी बनाब ये बनाइছে না নাই এতিয়া চাম মই তো চাহ খাইছোঁ মাত্ৰ আগৰ ভিডিঅ'ত দেখাই পাইছে গৌতম এইখনে হ'ল দেই গৌতমৰ গাড়ী এইটোৱে হয় সি 0 যাব মোৰ গাড়ীত 0 মাল আছে তো এই 0 ও গৌতম মেগী বনাইছে না मैगी बनाना है ठंडा ठंडा पानी से नहाना चाहिए गौतमे पूरा गा सा धुई एकदम मैगी बनाब लैसे সেইদিনাখনৰ स्टाइल
সেইদিনাখনে খালো না এইটো সেম এনেকুৱা সেম ষ্টাইল গাইস আমাৰ মহিলাগিলাকে যে ৰাতিপুৱা গাঁও ধুই কিনে বনাই সেনেকা নিচিনা বনাইছো গাইস ঠিকে আছে চাফ চিকুণকৈ বনোৱা ভাল গৌতম আৰু মই মেগী খাম সি যাব 0 কাৰণ 0 সি এটা কাৰণতে ৰখি আছে সি নহ'লে ৰাতিপুৱা যায় মোৰ গাড়ীত 0 আৰু কিমিং মাল আছে না তো সেইখিনিও তাৰ গাড়ীত ল'ব এতিয়া লৈ সি যাব 0 মই যাম গুৱাহাটী আজি আৰু ইয়াত খানা নাখাওঁ মেগীয়ে খাম এইটো মেগী এইফালে বইল কৰি ৰাখিছে ঢালি পুৰা ফ্ৰাই কৰি দিব সেইদিনাখনৰ ষ্টাইল আৰু ইয়াৰ ৰুমটো একবাৰ চাই লওক এইফালে ইয়াৰ বাচন ধোৱা কি চিষ্টেমটো একবাৰ চাই লওক একদম চালিয়া এইবিলাক মানে হিন্দু এটাৰ বেচিনেও পাত্তা নাপাব এইবিলাকত এইটো টেপ পানী চাপ্লাই নাই বাৰু বাল্টিঙত আনিব লাগে কিন্তু টেপটো এনেকুৱা মজা জেগাত ফিটিং কি একবাৰ চাই লওক না সঁচা কৈছোঁ চিষ্টেমটো কেনেকুৱা লাগিছে কি বাউণ্ডাৰী বাপৰে ঠিক আছে ল'ৰা মানুহ হিচাপত কিন্তু দিমাগটো এইটো কিন্তু বেয়া লগাইছে বাচন ধোৱা দিমাগটো চালিয়া এনে নহয় মজা বনাই একবাৰ খাই চাবচোন গাইছ ইয়াত মোৰ গাড়ী খালী হৈ গ'ল তো এতিয়া মই ইয়াৰ পৰা ওলাব লাগে একদম হালত বেয়া হৈ গৈছে এতিয়া মই যিমানখিনি পাৰোঁ মোৰ টাৰ্গেট মই ঘৰলৈকে যাম তাৰ আগত ভাত খাব লাগিব গহপুৰ পাৰ কৰি হেলেন নাপাওঁতে এখন হোটেল আছে বুঢ়া বুঢ়ী এটা এহাল থাকে মজা খানা বনাই তো তাতে পুৰা মাৰি দিম গাহৰিৰ লগত এতিয়া মই ক'তো ভিডিঅ' শ্বুট নকৰোঁ ডাইৰেক্ট এই হোটেলখনলৈকে যাম তাতে দেখুৱাম 1 hour later গাইছ তামান ৰ'দ দিছে একদম পুৰা ৰ'দ গাড়ী মই এনেকৈ এতিয়া ৰখাই দিলোঁ এইফালে চাওক এইখন মোৰ গাড়ী আৰু এইফালে হ'ল আমাৰ মিৰ্দাও আহি পেলাই ক'ৰ পৰা আহিছা মিৰ্দা বা চশমা টচমা মাৰি পুৰা গহপুৰ নাৰায়ণপুৰ আৰু লখিমপুৰ অনলাইন আজিতো ঈদ আছে মজা মিৰ্দাহঁতৰ আজি ঈদ আছিল ঈদৰ শুভেচ্ছা থাকিল ভাত খাম এইখন হোটেলতে অ খুৰা খবৰ কেনেকুৱা খুৰা কওক এই খুৰাক চাই লওক ইমান বয়স হৈছে তথাপিতো হোটেলত কাম কৰি মেহনত কৰি খাই আছে গাহৰি বনাই মই য'ত গাহৰি বনাই মই তাতে খাওঁ খুৰাক তাতে মই জানো আপোনালোকে জানেই মই পৰ্ক লাভাৰ হয় খুৰা ইয়াতে ধুনীয়াকে পৰ্ক বনাই মজাকে খুৱাই মৰমত খুৱাই সঁচা কৈছো ঘৰত খোৱা যেন পাব আহি যাব যদি নাৰায়ণপুৰ ফালৰ পৰা আহে হেলাম পইণ্ট নাপাওঁতে প্ৰায় 1 কিলোমিটাৰমান আগত হোটেলখন মই দূৰৰ পৰা দেখুৱাই দি আছো চাই ল'ব হা এইখন ভালকে চাই লওক একদম এতিয়া আমি খাওঁ মই কিন্তু ইয়াতে খাওঁ মই মানে টাইম নিমিলিলে বেলেগ কথা টাইম মিলিলে মই ইয়াতে খাওঁ 5 minutes later তো গাইছে মোৰ ভাত আহি গ'ল ভাত বেঙেনা এইটো কিবা এটা ভাজি এইটো ঢেকীয়া হয় দালি পৰ্ক আহি গ'ল পুৰা মজা এইফালে পিঁয়াজ আৰু এইটো কিবা চাটনি এটা পানী বটল লৈছোঁ এতিয়া মই খাম খাই লৈ ইয়াৰ পৰা যাম আৰু তো গাইছ ভাত চাত খাই লৈ হৈ গ'ল মোৰ তো এতিয়া যাওঁ আৰু ৰখি থাকিলে মানে টোপনি লাগিব কিয়নো যোৱাকালি টোপনি হোৱা নাই ন তো সেইকাৰণে নৰখোঁ গাড়ীখন চাওক শিখৰ খাই খাই পিকাইছিলোঁ পুৰা একদম কি ক'ব আৰু উপায় নাই শিখৰ নহয় চৰি চিগনেচাৰ খাই খাই মানে পিকাইছিলোঁ তো কি কৰিম উপায় নাই নহ'লে টোপনি লাগে গাইছ তো গাইছ ভিডিঅ'টো আৰু ইয়াতকৈ বেছি লম্বা নকৰোঁ মই আজি গুৱাহাটী নাযাওঁ বাৰু আজি মই যাম ঘৰলৈকে কিয়নো আজি মোক গুৱাহাটী যাব কোনেও নকয়ো কিয়নো যোৱাকালি গোটেই ৰাতি টোপনি ক্ষতি কৰি গাড়ী চলাইছোঁ তো অফিচৰ পৰা কোনেও ফোন নকৰে বা নিবিচাৰেও আজি গাড়ী কিন্তু কালি ৰাতিপুৱা নিশ্চয় গাড়ী বিচাৰিব চৰি কালি হ'ল ছানডে যদি মানে লোডিং প্ৰগ্ৰেম থাকে তেতিয়াহে কালি গাড়ী বিচাৰিব আৰু যদি লোডিং কোনো প্ৰগ্ৰেম নাথাকে তেতিয়াহ'লে কালিও গাড়ী নিবিচাৰে বুজি পালে গাইছ তো এতিয়া মই যাম ঘৰলৈকে আজি ভিডিঅ'টো ইমানতে এণ্ড কৰি দিছোঁ পিছত আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ